এই বিষয়ে এইটোকে ক'ম যে চামগুৰিবাসী ৰাইজ মই আগতো কৈছোঁ যে মোৰ পৰিয়াল গতিকে ইয়াত ভোট দিয়া ভোট নিদিয়া ইলেকশ্যন হৈ গ'ল এই ভোটত লিড হৈছে অসমৰ ভিতৰতে ধুবুৰী লোকসভা সমষ্টিৰ গৌৰীপুৰত প্ৰথম হৈছে মোৰ এই লোকসভা সকলোতকৈ বেছি ভোটত জিকিছে দ্বিতীয়তে জিকিছে জলেশ্বৰ সমষ্টি মোৰ এই লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু থাৰ্ড আমাৰ তানজিল হুছেইনে বিজয়ী হৈছে সকলোতকৈ বেছি লিড হৈ 1,08,000 যিসকলে ভোট দিছে যিসকলে ভোট দিয়া নাই সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া চাওক আমাৰতো আপোনালোকে যোৱাকালি দেখিলে যে আমি কি কাৰণত আমি ভবাৰ দৰে ৰিজাল্টটো নাপালোঁ সেই কথাখিনি আমি পুংখানুপুংখভাৱে আমি পাতিছোঁ। এই কথাখিনি আমি ভালকৈ অনুধাৱন কৰি প্ৰত্যেকটো সমষ্টিত আমি বুথ কমিটিৰ পৰা আদি কৰি আমাৰ কংগ্ৰেছ দলটো কেনেকৈ শক্তিশালী কৰিব পাৰোঁ কেনেকৈ আমি ৰাইজৰ মাজত আৰু সোমাব পাৰোঁ সকলো জাতি জনগোষ্ঠীক কেনেকৈ আৰু আমি বিশ্বাসযোগ্যতা বঢ়াব পাৰোঁ তাৰ উপৰি আপোনালোকে মূল এটা কথা হ'ল যে যেনেকৈ অসাংবিধানিকভাৱে আপোনাৰ নিয়ম বহিৰ্ভূতভাৱে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অসমত ডিলিমিটেশ্যন কৰিলে ডিলিমিটেশ্যনৰ এটা নিয়ম আছে ডিলিমিটেশ্যন কিয় কৰে ডিলিমিটেশ্যন কৰে যে 10 বছৰৰ ভিতৰত যদি এখন ৰাজ্যৰ এখন দেশৰ পপুলেশ্যন বাঢ়ি যায় অসমানুপাতিক যদি হয় সমানুপাতিক কৰাৰ কাৰণে এটা পদ্ধতি হ'ল ডিলিমিটেশ্যন এই ডিলিমিটেশ্যনৰ পদ্ধতি হ'ল যে এটা সংঘতীয় সমষ্টি বা এটা বিধানসভা সমষ্টিত যিমানবিলাক ভোট আছে এই ভোটবিলাক যদি সমানুপাতিকভাৱে আমি বিতৰণ কৰোঁ তেতিয়া এটা ৰেচিঅ' থাকে সেইটোৱে হ'ল ডিলিমিটেশ্যনৰ মূল উদ্দেশ্য আৰু সেই অনুপাতে ঠিক কৰিব লাগে এয়াৰ মাৰ্ক এটা ঠিক কৰিব লাগে যে 1.5 লাখ বা 2 লাখ হ'ব এটা সমষ্টিত আৰু সেইমতে গোটেই ইউনিফৰ্মেলি গোটেই 126টা সমষ্টিত হ'ব লাগিছিল কিন্তু অসমৰ ক্ষেত্ৰত ডিলিমিটেশ্যনটো এটা অসাংবিধানিকভাৱে হৈছে ডিলিমিটেশ্যনৰ যিটো মটো তাৰ পৰিপন্থী হৈছে সেইকাৰণে কিছুমান ঠাইত 1.5 লাখ ভোট হৈছে আৰু কিছুমানত 3.5 লাখ ভোট হৈছে এইটো ডিলিমিটেশ্যন নহয় ডিলিমিটেশ্যনৰ পদ্ধতিয়ে নহয় সংবিধান বিৰোধী কথা আৰু আপোনালোকে দেখিছে কিছুমান সংসদীয় সমষ্টিত ধুবুৰী লোকসভা সমষ্টিত 27 লাখ ভোটাৰ আৰু কিছুমানত হৈছে 12 লাখ ভোটাৰ গতিকে এই কথাখিনি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদি মূল উদ্দেশ্য সাংবিধানিক ব্যৱস্থাটোক যদি উপলংঘা কৰে তেতিয়াহ'লে ইয়াৰ দ্বাৰা আমি এই ব্যৱস্থাটো ঠিক কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব এই ক্ষেত্ৰত বহু ক্ষেত্ৰত দেখা গৈছে যে কোৰ্টতো আমি গৈছোঁ কোৰ্টে একচেপ্ট কৰিছে কিন্তু ষ্টে অৰ্ডাৰ দিয়া নাই এক্সিকিউশ্যন কিন্তু হৈ গৈছে এই কথা বতৰাবিলাক ভালকৈ আমি পাতিব লাগিব ভালকৈ বুজাব পৰা নাই ডিলিমিটেশ্যন এটা অন্যতম কাৰণ অসমত অসাংবিধানিকভাৱে ডিলিমিটেশ্যন হৈছে সংবিধান মানি পেলাই ডিলিমিটেশ্যন হওক যিটো কাৰণত ডিলিমিটেশ্যন হ'ব লাগে 1.5 লাখ 2 লাখ এটা আমাক ঠিক কৰক ক'ৰবাত আপোনাৰ 15 লাখ ঠিক কৰক সংসদীয় সমষ্টিত সেইমতে কৰক কিন্তু অসমানুপাতিকভাৱে যেনেকৈ কৰিছে সেইটো এটা অন্যতম কাৰণ এইটো সদায় নচলে আমি শুনি আছোঁ যে এতিয়া ডিলিমিটেশ্যন হ'ব ওৱান নেশ্যন ওৱান ইলেকশ্যন হ'ব ওৱান নেশ্যন ওৱান ইলেকশ্যন যদি হয় বৰ্তমান অসম চৰকাৰখনৰ আয়ুস হ'ব 3 বছৰ যদি ওৱান নেশ্যন ওৱান ইলেকশ্যন এইটো কংগ্ৰেছ আৰু বিৰোধী পক্ষই অপ'জ কৰিছোঁ কিন্তু বিল আনিছে সংসদত বিজেপিয়ে এখন দেশত এটা ইলেকশ্যন হ'ব লাগে বুলি কৈছে অৰ্থাৎ সেইটো যদি চিলেক্ট কমিটিৰ পৰা গৈ বিজেপি চৰকাৰে যদি সেইটো NDA চৰকাৰে যদি কেন্দ্ৰত পাছ কৰে তেতিয়াহ'লে আকৌ ইয়াত 29ত ইলেকশ্যন হ'ব 29ত যেতিয়া ইলেকশ্যন হ'ব তেতিয়া বিধানসভা ইলেকশ্যন হ'ব তেওঁলোকৰ মতে ওৱান নেশ্যন ওৱান ইলেকশ্যন মানে তেওঁলোকে 3 বছৰীয়া ইলেকশ্যন গতিকে অসমত যিখন চৰকাৰ হ'ব সেইখন 3 বছৰীয়া চৰকাৰ আমাৰ এতিয়া তানজিলকে আদি কৰি যিবিলাক জিকিছে সেইবিলাকৰো আপোনাৰ 3 বছৰৰ আয়ুস গতিকে 3 বছৰৰ কাৰণে আকৌ এখন চৰকাৰ আমি এখন কৰিবলগীয়া হৈছে কাৰণ বিজেপি চৰকাৰে ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰিছে কিন্তু এতিয়া আপোনাৰ তেওঁলোকে ৰাজনৈতিক চিন্তাধাৰাৰে কৰে এতিয়া পশ্চিমবংগত তেওঁলোকে চৰকাৰ কৰাৰ পিছত কি কৰে সেইটোতো আমি নাজানো গতিকে বিধায়ক হিচাপে মানে কি বিধায়ক 26 জন বিধায়ক ৰুলিং পাৰ্টি অপজিশ্যন নহয় বিধায়ক হিচাপে আমাৰ তৰুণ গগৈ চৰকাৰে কি কৰিছিল যিমানজন আমাৰ বিধায়ক আছিল সকলোকে সন্মান দিছিল আৰু সকলোৱে নিজৰ নিজৰ কামবিলাক কৰিছিল গতিকে সেই অনুপাতে আমি বিধায়ক হিচাপে নিজৰ দায়িত্বখিনি পালন কৰিব লাগিব মানুহখিনিক ল'ব লাগিব আৰু চৰকাৰৰ কনষ্ট্ৰাকটিভ কামবিলাকত আমি তেখেতসকলক সমৰ্থন কৰিব লাগিব আৰু যিখিনি ৰাইজৰ বিৰুদ্ধে হয় সেইখিনি আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব লাগিব মই যোৱাকালি মন্তব্য কৰিছোঁ আজিও মন্তব্য কৰিছোঁ মিত্ৰ দলত থাকি যদি এনেধৰণৰ কথা বতৰাবিলাক কয় তেতিয়াহ'লে মিত্ৰতাটো থাকিব লাগে নে নালাগে এই কথাটো পুনৰ বিবেচনা কৰিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াকে প্ৰমুখ্য কৰি মই সকলক কৈছোঁ কাৰণ আপোনাৰ যিজনৰ কথা কৈছে সেইজনৰ কথা আৰু বদৰুদ্দিন আজমলৰ কথা একেই হৈছে
কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়াকো শিকাই দিছে বিজেপিয়ে যেনেধৰণৰ কথা ক'ব লাগে আৰু তেওঁকো শিকাই দিছে যেনেধৰণৰ কথা ক'ব লাগে মুঠতে এতিয়া চৰকাৰখনে যিখিনি কথা কৈ চৰকাৰলৈ আহিলে সেই কামখিনি কৰক তেওঁ কৈছিল যে আমাৰ চৰকাৰ আহিলে ৩,০০০ টকাকৈ প্ৰত্যেকটো মহিলাক দিম বুলি কৈছিল সেইখিনি কৰক ধাৰ ল'বনে নলয় সেই কথাখিনি পৰিষ্কাৰ কৰক জুবিন গাৰ্গক ন্যায় দিম বুলি কৈছিল ইমিডিয়েটলি ন্যায় দিয়াৰ ব্যৱস্থা কৰক গতিকে যিখিনি কথা তেওঁলোকৰ কমিটমেণ্ট আছিলে সেই কমিটমেণ্টখিনি পূৰণ কৰিলে ৰাইজে তেওঁলোকক ভাল পাব ৰাইজৰ মেণ্ডেটটো আমি মানি লৈছোঁ কনষ্ট্ৰাকটিভ অপজিশ্যনৰ ৰোল আমাৰ কংগ্ৰেছ দলে আমি পালন কৰি যাম